কৃষকৰ বাবে আন এক প্ৰশংসনীয় পদক্ষেপ লৈ আহিছে তুলিকা গগৈয়ে। দৰঙৰ কৃষকসকলৰ মাজত 25 লাখ গছপুলি বিতৰণ কৰিব তুলিকা গগৈয়ে। লালপুলত ৰাইজৰ মাজত বিতৰণ কৰিলে বহু মূল্যৱান গছপুলি। দৰঙৰ লালপুলত গছপুলি বিতৰণ কাৰ্যসূচীৰ দ্বাৰা ৰাইজৰ মাত্ৰা বিতৰণ কৰিলে বহু মূল্যৱান গছপুলি। কৃষকৰ উন্নতি আৰু মহিলা সবলীকৰণৰ উদ্দেশ্যে দৰঙৰ কৃষকসকলৰ মাজত গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ উন্নয়নমূলক পদক্ষেপ। কৃষকক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে তুলিকা গগৈয়ে। আনহাতে দীৰ্ঘ 5 বছৰ ধৰি গুৱাহাটী নিবাসী কৃষক বান্ধৱী তুলিকা গগৈয়ে বিদেশী প্ৰজেক্টৰ দ্বাৰা কৃষকৰ উন্নতিৰ লগতে মহিলা সবলীকৰণৰ বাবে কাম কৰি আহিছে। জৈৱিক পদ্ধতিৰে খেতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উন্নতি সাধন কৰিবলৈ কৃষকৰ মাজত কাম কৰি আহিছে তুলিকা গগৈয়ে। দলগাঁও খাৰুপেটীয়াৰ কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ সুবিধা প্ৰদান কৰিছে কৃষক বান্ধৱীগৰাকীয়ে। দলগাঁও সমষ্টিত 25 লাখ গছপুলি বিতৰণৰ লক্ষ্যৰে লালপুলত গছপুলি বিতৰণৰ শুভ আৰম্ভ কৰে। বিদেশী ছজিনা, ৰঙা চন্দন, আলমণ্ড, সীতাফল আদিৰ দৰে পুলি বিতৰণ কৰে কৃষক বান্ধৱী তুলিকা গগৈয়ে। ইয়াৰ দ্বাৰা কৃষক তথা ৰাইজে যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে গগৈয়ে। কৃষকসকলে এনেধৰণৰ সুবিধা গ্ৰহণ কৰিবলৈ তুলিকা গগৈৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে গগৈয়ে। মোৰ নাম তুলিকা গগৈ, মই গুৱাহাটী নালাপাৰাৰ স্থায়ী বাসিন্দা। ডেজিগনেশ্যন বুলি কি ক'ম, মই ছ'চিয়েল ৱৰ্কাৰ হয়। আজি 4-5 বছৰৰ পৰা মই এই সমষ্টিটোত দলগাঁও সমষ্টিটোত কাম কৰি আহিছোঁ। ভিতৰুৱা অঞ্চলখিনিৰ কৃষকৰ লগতে কাম কৰি আহিছোঁ। কৃষকৰ লাভান্বিত হ'বৰ কাৰণে আমি বাহিৰৰ পৰা বিদেশৰ পৰা প্ৰজেক্ট কিছুমান আনি তেওঁলোকৰ মাজত এৰি দিছোঁ, বিলাই দিছোঁ। তাৰ ফলত তেওঁলোক বৰ্তমানলৈকে লাভান্বিত হৈছেও মোৰ বোধেৰে দেই। তেওঁলোকৰ ভাষ্যটো তেওঁলোকে দিব। তাৰপিছত সেইকাৰণে আমি আৰু অনাগত দিনলৈ আৰু কেইবাটাও প্ৰজেক্ট আনি আছোঁ। তাৰ ৰাইজৰ মাজত সোমাই গৈছে মানে আমি তাৰ প্ৰতিনিধি কিছুমান বাছি দিছোঁ, ছুপাৰভাইজাৰ। তেওঁলোকে গৈ ভিতৰত বস্তুখিনি বুজাই দিয়া হৈছে যে আমি কৃষি কৰ্মৰ পিছত আমাৰ যিখিনি কৃষিৰ বস্তু বাকী মানে ৱেষ্ট মেটেৰিয়েল, যেনেকৈ ধৰক ধানৰ পিছত ধান কটাৰ পিছত নৰাখিনি থাকি যায়, মাকৈ জ্বলোৱাৰ পিছত তাৰ হেৰিখিনি থাকি যায়, সেই বস্তুখিনি মানে খেতিপথাৰত এনেই জ্বলাই দিয়ে মানুহে। তো সেই বস্তুখিনি আমি বৈজ্ঞানিকসন্মতভাৱে কেনেকৈ চাইণ্টিফিকলি বস্তুখিনি জ্বলালে আমাৰ মাটিখিনি উৰ্বৰতা শক্তি বৃদ্ধি পাব, কেনেকৈ সেইখিনি আমি আকৌ গোবৰৰ লগত একেলগ কৰি লৈ পেলাই আকৌ ৰিপ্ৰডিউচ কৰি আমি কেনেকৈ ভালকৈ এটা সাৰ প্ৰডিউচ কৰি লৈ পেলাই আকৌ খেতি বাতিত ব্যৱহাৰ কৰিব পাৰোঁ, সেই বস্তুখিনি আমাৰ মানুহখিনি সিহঁতি ট্ৰেইনড আছে, তেওঁলোকে বুজাই দিয়ে। তাৰ ফলত কৃষকৰ লাভৱান হ'ব, মাটিখিনি উৰ্বৰতা শক্তি বৃদ্ধি পাব। সেই প্ৰজেক্টখিনি অনা হৈছে। তাৰ মাজতে এটা আছিলে আমাৰ গছপুলি বিতৰণ। আজি যিহেতু আমি শুভাৰম্ভই কৰিছোঁ, আমি 25 লাখ গছপুলি বিতৰণ কৰিম বুলি অনাগত দিনলৈ ভাবি আছোঁ। বৰ্তমানলৈকে আমি নাৰ্চাৰী কৰিছোঁ কেইবাটাও জেগাত। এইটো লালপুলত কৰিলোঁ, আৰিমাৰীত কৰিছোঁ, বদলিগুৰিত কৰিছোঁ, জংগলপাৰাত কৰিছোঁ। তেনেকৈ কেইবাখনো জেগাত আমি নাৰ্চাৰী কৰিছোঁ। সেই নাৰ্চাৰীৰ পৰা পুলিখিনি বিতৰণ কৰা হ'ব। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।